হেল্ল' এভৰিৱান, মই ইপচিতা। মই হৈছোঁ নগাঁৱৰ পৰা এগৰাকী হোম বেকাৰ। মই আপোনালোকৰ বাবে ধুনীয়া ধুনীয়া কেকবোৰ ৰেডি কৰি যাওঁ। পিছে আজি এই ভিডিঅ'টোত কেকৰ বিষয়ে একো নকওঁ দেই। মই যে এই কেক জাৰ্ণিটোত কেক বনোৱা জাৰ্ণিটোত কিমান কি অভিজ্ঞতা পাইছোঁ তাৰ বিষয়েহে ক'ম। কেক যেতিয়া বনাবলৈ ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া বহুতৰে পৰা বহুত কথা শুনিব লগা হৈছিল যে ইমান পঢ়া শুনা কৰি কেক বিক্ৰী কৰিব লগা হৈছে, বিস্কুট বিক্ৰী কৰিব লগা হৈছে, তেনেকৈহে চলিব লগা হৈছে। আৰে কেক বিক্ৰী কৰাটো কি লাজৰ কথা নেকি? আমি কি চৰকাৰী চাকৰি এটা নাপালোঁ বুলিয়ে কি আমি নিজৰ ভৰিত নিজে থিয় হ'ব নালাগে নেকি? আজিৰ যুগত কোনজনী ছোৱালী এনেই থাকে? সেয়ে মই মোৰ কামটোক সন্মান কৰোঁ আৰু মোক বেকত ছাপোৰ্ট কৰিছে মোৰ হাজবেণ্ডে। তেওঁ যদি মোক ইমানখিনি সহায় বা ছাপোৰ্ট নকৰাহেঁতেন মই এইখিনি আগবাঢ়িব নোৱাৰিলোঁহেঁতেন। আৰু সেয়ে তেওঁক মই বহুত বহুত ধন্যবাদ দিছোঁ আৰু তেওঁ আগলৈও যাতে মোৰ লগত এনেদৰে ছাপোৰ্টিং হৈ থাকে বা মোক সহায় কৰে তাৰ বাবে তেওঁক মই কৈছোঁ। আৰু তেওঁ সদায় মোৰ লগত থাকিব বুলি মোৰ বিশ্বাস আছে। আৰু সেয়ে মই মোৰ নিজৰ কাম কৰি গৈছোঁ, আনৰ কথা শুনা নাই। ধন্যবাদ।